দুটামান কথাই আপোনালোকক ক'লো। আজি আপোনালোকৰ মাজত থাকি ইয়াতকৈও আৰু যাতে আমি আপোনালোকক উৎসাহিত কৰিব পাৰোঁ, শুভম ছেত্ৰী, বালিজান মধ্য ইংৰাজী বিদ্যালয়, বালিজান বৰজান শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ চমুকৈ বিবেকৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আমাৰ অনুষ্ঠিত হয়। বালিজান বৰজানৰ অঞ্চলৰ হাইস্কুল লিভিং চাৰ্টিফিকেট, CBSE, হায়াৰ ছেকেণ্ডেৰী আৰু ISC পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 44জন ছাত্ৰ ছাত্ৰী আমি ভৱিষ্যত জীৱনৰ দিহাপৰামৰ্শ কৰে প্ৰায় 72,000 টকাৰে আৰ্থিক অনুদান আগবঢ়ায়। আজি আমি এই বেনাৰখনৰ দ্বাৰা এটাই কথা আপোনালোকক জনাবলৈ বিচাৰিলোঁ যে আমি স্বাস্থ্যৱান মানুহৰ কাৰণে যেনেকৈ চিন্তা কৰোঁ, যিসকল অক্ষম, যিসকলৰ শাৰীৰিক অসুস্থতা, সেইসকলকো আমি মৰম কৰিব লাগিব, কৰোণা ভাৱ থাকিব লাগিব। আৰু এই আজি যে আমি কাম কৰিছোঁ সেইটো মানৱতা, কৰোণা উপকাৰ কৰা তাৰে এটা প্ৰতিফলন। স্কুললৈ আগতে খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ ছাৰ। এতিয়া ছাৰে মানে চাইকেল লৈ আহে, চাইকেল লৈ আহোঁতে আমাৰ কাৰোবাৰ দেৰি হ'লে ছাৰে যদি ৰাস্তাত লগ পায়, ছাৰে আমাক চাইকেলত তুলি লৈ আহিছিল। আহি আমাক মানে সেইটো আমাৰ দিনটোৰ কাৰণে যোন ছাৰৰ চাইকেলত উঠি আহিব পাৰে, আমাৰ কাৰণে খুব সেইদিনাখন আনন্দৰ দিন আৰু খুব ভাল লাগিছিল। নিয়মিত স্মৰণ কৰোৱাৰ পৰা আৰ্লি মৰ্ণিং ৱেকআপ কলছ, সেইবোৰ স্মৃতি মোৰ মনত সদায় ফ্ৰেছ হৈ থাকিব। টু মাই ফেমিলি, থেংক ইউ ফৰ বিং মাই চিয়ৰলিডাৰ। আপোনালোকৰ উৎসাহ আৰু সকলো সময়তে মোৰ ফেভৰেট ষ্ট্ৰীটছ দি মোৰ মনোবল বঢ়াই থকাৰ বাবে মই বহুত ধন্য। বৈ থকাৰ নিচিনা আমাৰ সকলো তেওঁৰ লগত আমাৰ সম্পৰ্ক, আৰু তাতকৈ এতিয়া আৰু এটা ভাল সম্পৰ্ক গঢ়ি উঠিল। তাইও সাহিত্যিকৰ লগত জড়িত, গতিকে তাই অনুপ্ৰেৰণা, তাই মোক উৎসাহ দিয়াৰ বাবে আজিকালি মই কলমটোৱে আঘাত কৰিবলৈ লৈছোঁ, এটা দুটা কিবা কিবি লিখোঁ। আপোনালোকে গম পাই আচলতে বিগত 3 দিন ধৰি ডিগবৈ মূলীয়াবাৰী খেলপথাৰত শ্ৰী শ্ৰী বদলা পদ্ম আটাৰ 478 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছিল। None of it would be possible without the dedicated efforts of our Vivek community, who had clearly had nothing better to do than plan this fantastic evening. Your dedication to recognizing our achievements is deeply appreciated. This achievement of mine is not just mine, but a collective trump that I owe to many wonderful people out there. গণেশ ছেত্ৰী ডাঙৰীয়া, দুয়োগৰাকী সন্মানীয় সাংবাদিকসকল, এই সভাত উপস্থিত আয়োজন কৰা বাৰ্ষিক শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান, লগতে পণ্ডিত আনন্দৰাম বৰুৱাৰ জন্ম দিৱস উদযাপন অনুষ্ঠানৰ আজিৰ এই সভাৰ মাননীয় সভাপতি আমাৰ আটাইৰে শ্ৰদ্ধাৰৰ গোপাল চন্দ্ৰ দাসদেৱ, প্ৰতিষ্ঠানৰ লগত জড়িত আৰু বিশেষকৈ গোপাল চন্দ্ৰ দাস দেৱ থকাৰ সভাত, সুশীল শইকীয়া ডাঙৰীয়া থকাৰ সভাত